জগন্নাথ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ যে হোৱা বুলি কৈছিল এই জগন্নাথ মন্দিৰলৈ আহিছোঁ আজি জগন্নাথৰ কৃপাত আমাক এই মন্দিৰটো দেখিলে আমি এতিয়া এইখিনি বাহিৰৰ পৰা দেখাইছোঁ তাৰপিছত আমি ভিতৰত আমি দেখাম মেইন হাৱেৰ ওচৰতে হয় মন্দিৰটো এইবিলাক ধৰ্মপ্ৰাণ ৰাইজ আহি আছে আৰু আমি মন্দিৰলৈ যাই আছোঁ মন্দিৰৰ বাহিৰ এতিয়া লগাবি না না ল'ব মন্দিৰৰ বাহিৰ জগন্নাথ মন্দিৰ মায়ে জ্বলাব আমাৰ জগন্নাথ মন্দিৰ এতিয়া আমি ইয়াতে পূজাৰ সামগ্ৰীবোৰ ল'ব লাগিব ইয়াতে তাল সোমালোঁ জগন্নাথ বাবাৰ কৃপাত মন্দিৰৰ ভিতৰ ভাগ জগন্নাথ মন্দিৰত ঈশ্বৰৰ কৃপাত আমি আহিবলৈ পালে জগন্নাথ মন্দিৰ ধুনীয়া দৃশ্য আমি ইয়াতে বহি কিনে একা ফটো উঠিব লাগিব ইমান ধুনীয়া মন্দিৰ যাই আছোঁ মন্দিৰৰ ওপৰলৈ যাই আছোঁ কিন্তু আমাৰ ড্ৰেছবিলাক ৰঙীন হ'ল কিয়নো আমাৰ আজি মানে ডাইৰেক্ট মন্দিৰ বুলি অহা কথা নাছিল আমি বগীবিল কিবা কাৰণে ঠাইবোৰ চালোঁ তাৰপিছত গম পালোঁ যে ইয়াত জগন্নাথ মন্দিৰ আছে তাৰপিছত আমি এনেকৈ আহি গ'লোঁ আচলতে বগা পিন্ধিব লাগে কিন্তু ৰঙীন হ'ল আৰু উপায় নাই কিন্তু আনলাগ যে আমাক বাবাই মন্দিৰ মন্দিৰটো আমাৰ বন্ধ আছে আমি বাহিৰৰ পৰাই প্ৰভুক দৰ্শন কৰিম কিন্তু আমি বেটাইমত আহিলোঁ নহয় আমাৰ মানে মন্দিৰটো আৰু এটা বজাত খোলা হ'ব বুলি কৈছে সেইকাৰণে নতুন জেগা অকস্মাত আহিছোঁ একো নাজানো নহয় মন্দিৰৰ দুটা চাইড এইটো চাইড দেখিলে বা তেতিয়া সেইটো চাইড দেখাইছিলোঁ বেটি মনু বেটি এইটো বাহিৰৰ গেট বেটি ধূপ-চাকিবোৰ জ্বলাব দিয়ে তাৰমানে মন্দিৰত তাতে জ্বলাব দিলে লেতেৰা হয় কাৰণে চিষ্টেমটো ভালে কৰিছে ইয়াতে তাৰমানে এইটো এক্সট্ৰাকৈ ধূপ-চাকি জ্বলাব দিছে মানুহবোৰক ইয়াতে আমি আহি কিনে তাৰমানে মন্দিৰত সেইটো বাউণ্ডাৰী মন্দিৰে তাৰপিছত এইপিনে মেইন মন্দিৰটো এইটো
তাৰপিছত আৰু চাইডত এইবোৰ মন্দিৰ আছে, হনুমান মন্দিৰ কিবা মন্দিৰ, এইটো শিৱ মন্দিৰ আছে সৰুকৈ। তাৰপিছত এতিয়া হোম যজ্ঞখিনি এইটো ইয়াতে পতা হয়। তাৰপিছত ইয়াতে তাৰমানে আমাক মানুহবোৰক আহিলে ইয়াতে আমাক চাকিবোৰ জ্বলাব দিয়ে, এইটো চাকি জ্বলাবৰ বাবে দিছে। ইয়াত ধুনীয়াকৈ ডাষ্টবিনো দি থৈছে। এতিয়া আমাৰ লগৰ বাইদেউজনী চাকি জ্বলাব, লগৰে এনেকৈ আহি আছে। এই বিয়া পাতিব, এখন বিয়া আছে, কইনা আনি আছে চাবলৈ। আমাৰ ভাগ্য আজি বিয়াহে বিয়া বাইদেউ, বিয়া পাতিব আহিছে এওঁলোকে। কইনা এইটো দৰা, চাকি দিওঁ। আমিও বিয়া খাব পালো, আমি বিয়া খাব পাব এতিয়া। তাকেতো আমাৰ ভাগ্য ভাল, আমি কত বাক্সাৰ পাইছো ন, ভালে আমাৰ আজি যাত্ৰা। ও মা রোড আমি আপোনালোকে আহিলা নাই ছাতি আমি লগালো বিয়া। এতিয়া আমি তলেদি আহি আছো। ও মল্লিকা এইটো হয়, এয়া এনেকৈ মানে ভগৱানৰ জীৱন, ভগৱান নাৰায়ণ এনেকৈ চাইডে চাইডে মূৰ্তিবোৰ আছে। আমি অথনি ওপৰত আছিলোঁ, তাৰ পৰা ভিডিঅ' কৰিছিলোঁ। এইবাৰ আমি তলত আহিছোঁ। কেই ফুট আছে বা মন্দিৰটো? আজি আপোনালোকক মন্দিৰটোৱে দেখাইছোঁ, কেনে লাগিল ক'ব, কমেণ্ট চমেণ্ট দিব। মোৰ ভিডিঅ' ভাল নহয় দিয়কচোন, মোবাইলৰ কোৱালিটি ভাল নহয় হ'লেও সাধ্যা দিওঁ আৰু কিবা এটা ভাল লাগে মনেদি। এই চেৰি দিওঁ ইফালে উঠি কিনে ইফালে মন্দিৰটোত যাব পাৰি। আমি অথনি তাতে ওপৰত অমিহিয়া কৰি আছোঁ। তলত এটা ফটো উঠা হ'ব বাৰু, টেনশ্যন নল'ব। মন্দিৰটো চাওকচোন কিমান ওখ, বহুত ওখ, তাৰে মেইন মন্দিৰ। এইগিলা আৰু চাইডত সৰু সৰু মন্দিৰ বহুত আছে। নতুন না পিছকলৈকে এইটো নৱগ্ৰহ মন্দিৰ। ইয়াতে 9টা গ্ৰহ আছে আমাৰ। আজি আমি গ্ৰহ 9টা আমি দেখাওঁ। ঘূৰি আছো, পাক ঘূৰি আছো, আমাৰ মানুহে পূজা কৰি আছে। এক পাক সম্পূৰ্ণ কৰিলোঁ আমি। লক্ষ্মী মন্দিৰ, হনুমান মন্দিৰ, এয়া হনুমান মন্দিৰ। সৰ্বানন্দ সোণোৱালৰ ঘৰটো আমি আহি পালোঁ। সৰ্বানন্দ সোণোৱালৰ ঘৰটো আমি ফটো উঠাইছোঁ। এখন মন্দিৰ ঘৰ, এইটো